গম পাইছো হয় আমি টিভিৰ বাতৰিতে দেখা পালো যে পিছু হাজৰিকা ডাঙৰীয়াই বহৰমপুৰৰ বিজেপিৰ প্ৰাৰ্থীগৰাকী জিতু গোস্বামী কেম্পেইনিং কৰিবলৈ গৈ পেলাই নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ পেলাই আমাৰ জাতীয় পৰিষদৰ প্ৰাৰ্থীগৰাকী ৰাজেন গোহাঁইৰ বিৰুদ্ধে তেখেতে অশোভনীয় কথা কৈছে, যিটো কথাই আমাৰ পৰিয়ালৰ মাজত যথেষ্ট মানে এইটো এটা মানসিক টৰ্চাৰ আমি অনুভৱ কৰিছো। তেখেতসকলে কেম্পেইনিং কৰক, প্ৰত্যেকৰে নিৰ্বাচনী যুঁজত যুঁজাৰো অধিকাৰ আছে আৰু কেম্পেইনিং কৰাৰো অধিকাৰ আছে। এনেকুৱা নহয় যে তেওঁলোকে অকল নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ব আৰু বিৰোধী কোনো নাথাকিব, আৰু বিৰোধী যদি থাকে তেখেতসকলৰ বিৰুদ্ধে সমাজলৈ সমাজৰ জনসাধাৰণৰ মাজলৈ বেয়া অশুভ বাৰ্তা দিয়া ধৰণৰ মন্তব্য যিটো কৰিব নালাগে, আৰু যিটো বস্তু তেওঁলোকে কৰি আছে। আৰু আৰম্ভণিৰ পৰাই আমি পাইছো যোনদিনাই টিকেট ৰাজেন গোহাঁই ডাঙৰীয়াই টিকেটটো পাবলৈ সক্ষম হ'ল জাতীয় পৰিষদৰ পৰা, সেইদিনাই তেখেতে টিকেটটো পাই বহৰমপুৰ সমষ্টিলৈ গৈছিলে আৰু জিতু গোস্বামী ডাঙৰীয়াই বহুত গুণ্ডা প্ৰকৃতিৰ মানুহ তালৈ পঠিয়াই পেলাই তাতো হুলস্থুল এখন কৰিছিলে। যোনদিনা টিকটটো নমিনেশ্যন দিবলৈ যোৱা হৈছিলে, নমিনেশ্যন দিবলৈ যাওঁতেও তেখেতসকলে আমাৰ কণ্ডলীৰ ফালৰ পৰা আহিব বিচৰা দলীয় বহু কৰ্মী বুলিয়ে কওক বা শুভাকাংক্ষী বুলিয়ে কওক, যিসকলে নমিনেশ্যনত মানে অংশগ্ৰহণ কৰিব বিচাৰিছিলে, তেখেতসকলৰ ওপৰতো অত্যাচাৰ কৰিছে, মাৰপিট কৰিছে, তেনেকুৱা ঘটনা হৈ গৈছে। গতিকে এইবিলাক কথা তেওঁলোকে যদি ইমানেই জনপ্ৰিয়, তেখেতসকলৰ যিটো সমষ্টিত উন্নয়ন কৰিছে, ভাল কাম কৰিছে, ভাল কাম কৰিলেতো ৰাইজে এনেও তেওঁলোকক ভাল পাব। তাত আৰু এনেকুৱা ধৰণৰ কথাবিলাক, এনেকুৱা আচৰণবিলাক কৰাটো উচিত নহয়। আৰু বিশেষকে পীযুষ হাজৰিকা ডাঙৰীয়াই যিখিনি মন্তব্য কৰিছে সেইখিনি মন্তব্য মই গৰিহণা দিছো, ধিক্কাৰ দিছো, আৰু এনেকুৱা মন্তব্য যাতে তেখেতে আগলৈ নকৰে। আমি ইতিমধ্যে এইটো বিষয়ত তেখেতে যিবিলাক অশালীন মন্তব্য কৰিছে সেইটোৰ ওপৰত আজি FIR দিয়া হৈছে, সদৰ থানাত দিয়া হৈছে, আৰু লগতে নিৰ্বাচনী আয়োগকো জনোৱা হৈছে। আপুনি দিছেনে FIR খন? আমি নহয়, তেখেতে দিছে, আমাৰ মানুহে গৈ দি আহিছে থানাত। তেখেত যিহেতু ব্যস্ত আছে, নিজে যোৱা নাই।